নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চ্যানেল সকলোকে মোৰ আন এটা ব্লগলৈ ওয়েলকাম জনাইছো আজি মই দেখাম আলু চপ কেনেকৈ বনায় সকলোৱে যেহেতু জানেই চাগে কেনেকৈ বনায় কিন্তু মই মোৰ ষ্টাইলত কেনেকৈ বনাওঁ সেইটোহে মই দেখাম সিম্পল ষ্টাইলত বনাম মই বেছি মছলা ইউজ নকৰোঁ যেহেতু মই ইমান নাখাওঁ সো কম সামগ্ৰীৰে কেনেকৈ ঘৰতে বনাব পাৰি আহকচোন চাওঁ আৰু মই আজি ভিডিঅ'টো পাকঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ দেখিব পাৰিছে চাগে আৰু যেহেতু ৰিঅ শুইছে সেইকাৰণে মই ইমানকণ সময় উলিয়াব পাৰিছোঁ নহ'লে নোৱাৰি আৰু আপোনালোক যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিঅক যেনে তেনে শুৱাই লৈছোঁ এইটো সময়তে মই বনাব ষ্টাৰ্ট কৰোঁগৈ নহ'লে ই উঠিলে মই একো কৰিব নোৱাৰিম মই কুকাৰত আলু বইল কৰিবৰ কাৰণে উঠাই দিছোঁ 5টা পৰা 4টা চিটি মাৰিলে আলু বইল হৈ যাব ৰিঅ উঠিলে সেই বেছি সময় নুশুৱাই এই ল'ৰাটো মানে একেবাৰে নুশুৱাই 10 মিনিটো শুলে কি নাই পেন এখন বহাই দিছোঁ গেছত গৰম হৈছে প্ৰায় মই ইয়াতে তেল এড কৰিছোঁ যাক যিমানটো পৰিমাণে লাগে এড কৰিব পাৰে মই যেহেতু কম খাওঁ সো মই অলপ কমকৈ ইউজ কৰোঁ অইল বুলিয়ে নহয় মছলাই হওক বা অইলেই হওক মই খুব কম পৰিমাণে ইউজ কৰোঁ এতিয়া ইয়াতে এড কৰিছোঁ জিৰা আৰু অলপমান সৰিয়হ আৰু এড কৰিম পিঁয়াজ আৰু গোটেইখিনি মিক্স আপ কৰি ল'লে হ'ল এড কৰিছোঁ হাফ টেবুল স্পুন হালধি সল্ট আৰু অলপমান কাশ্মীৰী মিৰ্চ যেহেতু মই বেছি মছলা নাখাওঁ সো মই ইয়াতে আৰু বেলেগ একো এড নকৰোঁ আপোনালোকে যদি মছলা খায় তো ইয়াতে জিৰা এণ্ড ধনিয়া পাউডাৰ ইউজ কৰিব পাৰে এয়া বইল কৰি ৰখা আলুখিনিত মছলাখিনি এড কৰি দিছোঁ তেলখিনি প্লাছ ইয়াতে এড কৰিম কাটি থোৱা ধনিয়া আৰু চববিলাক মিক্স আপ কৰি কিনে সানি ল'লে হ'ল মই 3টা ডাঙৰ আলু ইউজ কৰিছিলোঁ আপোনালোকক বেছি লাগিলে বেছি ইউজ কৰিব পাৰে ভালকৈ মঠি লোৱা হৈ গ'ল যাতে চাব গোটা গোটা ৰৈ নাযায় গোটা ৰৈ গ'লে মাজতে লাডুটো যেতিয়া বনাব তো ভাঙি যোৱাৰ সম্ভাৱনা থাকে মই ইয়াতে আন্দা লৈছোঁ 2টা আৰু আন্দা 2টা ভালকৈ ফেটি ল'ব যাতে গোটা গোটা নাথাকে আৰু এয়া মোৰ ফেটি লোৱা প্ৰায় হৈ গৈছে এতিয়া আহিছোঁ মেইন প্ৰচেছলৈ ভাজা আলুখিনি গোল কৰি ল'ব যিমানটো লাগে দেন এইখিনিত তিয়াই ব্ৰেডৰ গুড়াখিনি যিখিনি ৰেডি কৰি থৈছিলোঁ সেইখিনিত লেটিয়াই ভালকৈ চাৰিওপিনে লগাই দিব একে প্ৰচেছতে গোটেইকেইটা কৰিলেই হ'ল ভালকৈ ডিমখিনি ফেটি লোৱা ডিমখিনিত লেটিয়াই ল'ব দেন ব্ৰেডৰ চবখিনি গুড়িখিনি লগাই ল'লে হ'ল ভালকৈ যদি আপোনালোকৰ ব্ৰেডৰ গুড়ি এভেইলেবল নাই দেন বিস্কুটৰ টুকুৰাও ইউজ কৰিব পাৰে ন ইছ্যু এইটো মোৰ লাষ্ট প্ৰায় হৈয়ে গৈছেগৈ এইখিনি হৈ গ'ল কেৰাহী এটা লৈ লৈছোঁ গেছত উঠাই দিছোঁ প্ৰায় গৰম হৈছে ইয়াতে মই এড কৰিছোঁ ৰিফাইন যিমানটো পৰিমাণে লাগে আপোনালোকক ইউজ কৰিব পাৰে তেলখিনি গৰম হৈছে মই ইয়াত এটা এটাকৈ দি দিছোঁ লাহে লাহে দেন লাহে লাহে অলপ অলপকৈ চুই দিলেই হ'ল মই স্পীডত দেখুৱাইছোঁ লাহে লাহেকৈ চুব লাগিব নহ'লে ভাঙি যাব আৰু বেছি ফ্ৰাই কৰিব নালাগে যিহেতু আলুখিনি সিজাই লোৱা আছে চ' বাহিৰৰ পিনে ৰঙা হ'লেই হ'ল এতিয়া দেখিবলৈ পাইছে চাগে মোৰ এয়া হৈ গ'ল ৰঙা হৈ গ'ল দুই পিনে ভালকৈ ঠিক সেইদৰে একেটা প্ৰচেছতে গোটেইকেইটা মই ভাজি ল'ম ফাইনেলি মোৰ আলু চপকেইটা ৰেডি হৈ গ'ল দেখিব পাৰিছে কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু খাবলৈও খুব টেষ্টি হৈছিলে আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব